প্ৰাপ্যৰ দাবীত ধৰ্ণা মধ্যাহ্ন ভোজন কৰ্মী বিশেষ টেট অধীনৰ কি লিখিছে আমি অকণমান এটা চাবলৈ চেষ্টা কৰিম। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনাও ন্যায্য প্ৰাপ্তিৰ দাবীৰে 4 সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল মহানগৰীৰ চলাস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলী। সদৌ অসম বিশেষ টেট অধীনৰ সংস্থা, সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থা CPIM আৰু সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও দাবীৰ সমৰ্থনত কেইবা শতাধিক মধ্যাহ্ন ভোজন কৰ্মীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মধ্যাহ্ন ভোজন কৰ্মীসকলৰ মাননি 9,000 টকালৈ বৃদ্ধি, 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায়, অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি, সময়মতে মাননি আদায় দিয়া, চৰকাৰী আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰীসকলে কয় যে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ, ঠাই পৰিষ্কাৰ কৰা, বাচন বৰ্তন ধোৱা আদিকে ধৰি বিভিন্ন কামৰ বাবদ 6 পৰা 7 ঘণ্টা সময় ব্যয় কৰে। অথচ এই কৰ্মীসকলে মাত্ৰ 1,500 টকা অৰ্থাৎ দৈনিক 50 টকা মজুৰিহে লাভ কৰিবলৈ সক্ষম হয়। এই নামমাত্ৰ মজুৰিৰে পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয় বুলিও তেওঁলোকে প্ৰকাশ কৰে। ইয়াতে আৰু কি লিখিছে অকণমান চাবলৈ চেষ্টা কৰিম। অতি শীঘ্ৰে ন্যূনতম মজুৰিৰ চৰকাৰী জাননী ঘোষণা কৰক, শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাননি বৃদ্ধি কৰক, চাহ শ্ৰমিকক দৈনিক মজুৰি 661 টকা আদায় দিয়ক, পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে হিতলাভসমূহ আদায় পোৱাৰ জটিলতা আঁতৰ কৰক।